নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো বিগ ব্ৰেকিং নিউজ কাইলৈ 12 ঘণ্টাৰ বাবে দল সংগঠনে বন্ধৰ ঘোষণা কৰিছে চৰাইদেউ জিলা আৰু চৰাইদেউ জিলা পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজা পৰ্যন্ত বন্ধৰ ঘোষণা কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰটো জনাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কাইলৈ চৰাইদেউ জিলা বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো 12 ঘণ্টাৰ বাবে বন্ধ ঘোষণা স্থানীয় দল সংগঠনৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰত অন্তৰ্ভুক্ত কৰাক লৈ এই বন্ধ ঘোষণা কৰা হৈছে কেইবাটাও জাতীয় দল সংগঠনৰ তৰফৰ পৰা বন্ধ ঘোষণা কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজা পৰ্যন্ত বন্ধ ঘোষণা কৰিছে স্থানীয় দল সংগঠনে আৰু কেইবাটাও দল সংগঠনে বন্ধ ঘোষণা কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো কাইলৈ 12 ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধ ঘোষণা কৰা হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছো 12 ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰিছে স্থানীয় দল সংগঠনে আৰু পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰত অন্তৰ্ভুক্ত কৰাক লৈ এই বন্ধ ঘোষণা কৰা হৈছে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত আমি পুনে পুনে সংযুক্ত হৈছো আমাৰ সাংবাদিক নৱজিত টিপমিয়াৰ সৈতে আমি নৱজিত টিপমিয়াৰ পৰা সবিশেষ জনাৰ চেষ্টা কৰিম নৱজিত টিপমিয়া সবিশেষ তথ্যৰ মুহূৰ্তত আপোনাৰ হাতত কি আছে হয় যেহেতু যি চৰাইদেউ মৈদাম ক্ষেত্ৰত আজি যোৱা সপ্তাহৰ শনিবাৰে দিনটোত আচলতে অসমৰ যি অসম চৰকাৰৰ যি মন্ত্ৰী আচলতে নন্দিতা গাৰুছা আহি উপস্থিত হৈছিল আৰু সেই সময়তে নন্দিতা গাৰুছাই আচলতে সমগ্ৰ যি কাম কাজ এই কাম কাজৰ আচলতে নিৰীক্ষণ কৰিছিল যিহেতু চলিত মাহৰ শেষৰ ফালে যি উপস্থিত হবহি আৰু উপস্থিত হৈ তেওঁলোকে অসম চৰকাৰৰ লগত বিশেষ এক আলোচনাত মিলিত হ'ব এই সন্দৰ্ভত আৰু চলিত মাহৰ শেষৰ ফালে আচলতে চৰাইদেউ মৈদামে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আচলতে তালিকাত যি নাম অন্তৰ্ভুক্ত হ'ব এই অন্তৰ্ভুক্তক লৈ পেলাই আচলতে গুৱাহাটীত এখন বিশেষ সভা আচলতে চলিত মাহৰ জুলাই মাহৰ শেষৰ ফালে আচলতে যি এখন গুৱাহাটীত বিশেষ সভা অনুষ্ঠিত হ'ব এই সভাখনৰ পিছতে আচলতে ঘোষণা কৰা হ'ব যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু তাৰ প্ৰাক মুহূৰ্ততে আচলতে চৰাইদেউ মৈদাম ক্ষেত্ৰটো আচলতে গোটেই চৰাইদেউ মৈদাম ক্ষেত্ৰখন শিৱসাগৰ জিলা অন্তৰ্ভুক্ত হোৱাক লৈ আচলতে এক চেপা উত্তেজনা আচলতে চৰাইদেউ জিলাত আচলতে বিৰাজ কৰি আছে যিহেতু চৰাইদেউ জিলা নামাকৰণ কৰা হৈছে চৰাইদেউ মৈদাম কেইটাক লৈ পেলাই তাৰ পিছতো আচলতে চৰাইদেউ যি মৈদাম এই মৈদাম ক্ষেত্ৰ আচলতে শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হোৱাক লৈ আচলতে বিভিন্ন দল সংগঠন লগতে চৰাইদেউবাসীৰ মাজত আচলতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তেওঁলোকৰ মতে আচলতে ইয়া হ'ব নালাগিছিল আৰু অসমৰ যিহেতু প্ৰথমটো আহোমৰ ৰাজধানী যি ৰাজধানী চৰাইদেউতে আচলতে স্থাপন কৰা হৈছিল আৰু ইয়াত আচলতে এই আহোম জনসাধাৰণ আহোমৰ যিসকল লোক এই লোকসকল আচলতে আৱেগ ইয়াত জড়িত হৈ আছে গতিকে যিসকল এই আহোম সম্প্ৰদায়ৰ লোক এই লোকসকলৰ লগতে যিসকল আহোম জনগোষ্ঠীয় দল সংগঠন আছে দল সংগঠনৰ লগতে আচলতে গোৰ্খা ছাত্ৰ সন্থা বা আদিবাসী ছাত্ৰ সন্থা আচলতে চৰাইদেউৰ যিমান জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে আৰু ৰাইজে কিন্তু এই কথাটো আচলতে সহজভাৱে ল'ব পৰা নাই নিশ্চিতভাৱে নৱজিত টিপমিয়া আমি সূত্ৰত নিশ্চিতভাৱে আমি গম পাইছো কাইলৈ বন্ধৰ ঘোষণা কৰিছে কাইলৈৰ দিনটোত জাতীয় দল সংগঠনে কিবা প্ৰতিবাদী কাৰ্যসূচীৰ হাতত লৈছে নেকি কাইলৈ পুৱাৰ পৰা যিহেতু বন্ধৰ ঘোষণা কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে নেকি স্থানীয় দল সংগঠনে হয় নিশ্চয়কৈ আমি এতিয়া ইতিমধ্যে আমাৰ হাতলৈ যি তথ্য আহিছে যি দল সংগঠনে আমাৰ লগত আচলতে ইতিমধ্যে তেওঁলোকে যোগাযোগ আমাৰ লগত অব্যাহত ৰাখিছে তেওঁলোকে ইতিমধ্যে আচলতে সোণাৰী যি চৰাইদেউ জিলাৰ সদৰ সোণাৰীত ইতিমধ্যে তেওঁলোকে বন্ধৰ যি পোষ্টাৰ সেই পোষ্টাৰ ইতিমধ্যে তেওঁলোকে লগাইছে আৰু ৰাতিপুৱাই আচলতে তেওঁলোকে যি ইয়াত এই চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত তিনিআলি হওক বা সোণাৰী সদৰকে ধৰি হাতে খাটি বা এনেকে চৰাইদেউৰ মথুৰাপুৰ এনেকুৱা অঞ্চলত আচলতে তেওঁলোকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীসমূহৰ প্ৰাক মুহূৰ্তত কিন্তু আজি এটা গুৰুত্বপূৰ্ণ আচলতে কথা এটা এইখিনিতে মই জনাই থওঁ যে আজি সন্ধিয়া প্ৰায় 4 বজাত আবেলি 4 বজাত আচলতে জিলা আয়ুক্ত আৰু বিভিন্ন দল সংগঠনৰ মাজত আচলতে এক আলোচনা মিলিত হৈছিল এই বন্ধটো আচলতে উঠাই লোৱাৰ বাবে বিভিন্ন দল সংগঠনৰ মাজত
এই জিলা আয়ুক্তই আলোচনাত বহিছিল কিন্তু তেওঁলোকে এক কথা আচলতে এই দল সংগঠন নেতাসকলে আচলতে এক কথাতে আচলতে এই বিষয়টো আচলতে নাকচ কৰিছে যিহেতু তেওঁলোকে কোনোপধ্যে মানি ল'ব নোৱাৰে যিহেতু মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছিলে যে চৰাইদেউ মৈদাম চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত থাকিব তাৰ পিছতো কিন্তু আচলতে চৰাইদেউ মৈদাম কি কাৰণত কি প্ৰক্ৰিয়াৰে আচলতে কেনেদৰে শিৱসাগৰত অন্তৰ্ভুক্ত হ'ল তাক লৈ কিন্তু আচলতে এই জাতীয় দল সংগঠনসমূহ ডাঙৰ খাই উঠিছে যাৰ বাবে কিন্তু আজি যিখন মিটিং আচলতে জিলা আয়ুক্ত কাৰ্যালয়ত হৈছিল জাতীয় দল সংগঠনৰ নেতৃবৰ্গৰ লগত এই বিষয়টো আচলতে তেওঁলোকে সম্পূৰ্ণ নাকচ কৰিছে কোনো পৰ্যায়ে আচলতে তেওঁলোকে এই বন্ধটো উঠাই ল'ব বিচৰা নাই আৰু কাইলৈ পুৱাই আচলতে তেওঁলোকে বিভিন্ন কাৰ্যসূচী 6 বজাৰ পৰা আচলতে বিভিন্ন কাৰ্যসূচীয়ে তেওঁলোকে বন্ধটো আচলতে তেওঁলোকে পালন কৰিব আৰু ইয়াৰ বাবে আচলতে যি সাধাৰণ ৰাইজকো আচলতে তেওঁলোকে এই ওলাই আহিবৰ বাবে সদল বলে ধন্যবাদ জ্ঞাপন কৰিছোঁ মহত্তম নৱজ্যোতি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কাইলৈ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজা পৰ্যন্ত বন্ধ থাকিব চৰাইদেউ জিলা পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ কাইলৈ চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছে পুনৰবাৰ ফুল পেটত উল্লেখ কৰাৰ চেষ্টা কৰিম 12 ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধৰ ঘোষণা কৰিছে স্থানীয় দল সংগঠনে কাইলৈ চৰাইদেউ জিলা বন্ধৰ ঘোষণা কৰা হৈছে এটা ডাঙৰ খবৰ উত্তৰ জনোৱাৰ চেষ্টা কৰিছোঁ 12 ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰিছে স্থানীয় দল সংগঠনে আৰু চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰত অন্তৰ্ভুক্ত কৰাক লৈ এই বন্ধ ঘোষণা কৰা হৈছে কোনো পধ্যেই বন্ধ উঠাই লোৱা নহয় বুলি উল্লেখ কৰিছে আৰু কেইবাটাও জাতীয় দল সংগঠনে একেলগে এই বন্ধৰ আহ্বান জনাইছে স্থানীয় দল সংগঠনে ৰাইজকো বন্ধ পালন কৰিবৰ বাবে আহ্বান জনোৱাৰ কথা ইতিমধ্যে আমাৰ সাংবাদিকে উল্লেখ কৰিছে আৰু কাইলৈ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজা পৰ্যন্ত 12 ঘণ্টাৰ বাবে বন্ধ থাকিব চৰাইদেউ জিলা